ফ্ৰেন্ডছ সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু ৰাতিপুৱা শুই উঠি আহিয়ে মুখ ধোৱা হোৱাই নাই এই পৰিৱেশটো দেখি মই আচৰিত মানিলোঁ কাৰণ এই জেগাবিলাক যিবিলাকত মই আগতে সচৰাচৰ ভিডিঅ'বিলাক কৰোঁতে আপোনালোকে দেখিছে আমাৰ ওচৰৰ পথাৰখন এই পথাৰখন কালিলৈকে সম্পূৰ্ণ সেউজীয়া হৈ আছিলে ঘাঁহনিৰে পূৰ হৈ আছিলে বা এনেই হাল বাই থোৱা পথাৰ হৈ আছিলে কিন্তু এতিয়া সম্পূৰ্ণ জলমগ্ন এইটো পানীটো ক'ৰ পৰা আহিলে আচলতে ইতিমধ্যে সমগ্ৰ অসমতে বানপানী হৈছে বুলি সকলোৱে গম পাইছে ইতিমধ্যে ধাৰাসাৰ বৰষুণৰ বাবে বতৰৰ যিটো মানে পৰিস্থিতি বতৰ হৈ গৈ আছে সেই বতৰৰ কাৰণে বানপানীটো বিভিন্ন জেগাত হৈছে বিভিন্ন নৈ বাঢ়িছে দিখৌ ধনশিৰিৰ পৰা আৰম্ভ কৰি জাজি নদী সম্পূৰ্ণ আমাৰ কাষতে জাজি নৈ আছে জাজি নদী সম্পূৰ্ণ বাঢ়ি আছে মাথাউৰিৰ চিগু অৱস্থা হৈ আছে আৰু সেইকাৰণে হয়তো এই পানীটো মানে আমাৰ যি ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ সম্পূৰ্ণ বাঢ়ি আছে নিমাতীত যিহেতু পানীৰ স্তৰ বহুত বিপদসীমাৰ ওপৰত আছে গতিকে সেই বিপদসীমাৰ ওপৰত থকাৰ বাবে কিছু মথাউৰিৰ ওপৰেদি পানী বাগৰিছে আৰু কিছুমান ছুইচ গেটবিলাক চৰকাৰে খুলি দিয়াৰ ব্যৱস্থা কৰিছে কাৰণ নহ'লে মথাউৰিবিলাক ভাগি যাব গতিকে এই পৰিস্থিতিত আমাৰ ইয়াতো আহি পানী উভতি আহি পেলাই মানে ব্ৰহ্মপুত্ৰৰ এইটো দিশত আছে আৰু সেই এইটো দিশৰ পৰা পানীটো উভতি আহি পেলাই আমাৰ ইয়াতে এই প্ৰভাৱ পৰিছেহি আগতেও এনেকুৱা হয় কিছু বছৰ আগতে হৈছিলে কিন্তু আজি বহুত বছৰ পানী এনেধৰণৰ হোৱা নাই মাথাউৰি চাথাউৰিবিলাক ভগা নাছিলে কাৰণে এতিয়া হয়তো মাথাউৰি ভাগিছে গতিকে এই পানী এয়া পৰিস্থিতি আমাৰ এই পথাৰখনত মানে সম্পূৰ্ণ জলমগ্ন হৈ গৈছে বুলি ক'ব পাৰি দেখিছেনে সম্পূৰ্ণ সাগৰ সদৃশ হৈ গৈছে আৰু এইটো এনেধৰণে যদি অৱনতি ঘটি থাকে তেতিয়াহ'লে হয়তো আৰু কিছু সময়ৰ পিছতে বা সন্ধ্যালৈ হয়তো আমাৰ ঘৰতো হয়তো পানী সোমাই যাব পাৰে ইতিমধ্যে ইয়াতকৈ আমাৰ ইয়াতকৈ কিছু দ অঞ্চল আছে জাজিমুখ কাৱৈমাৰী সেই অঞ্চলবিলাকত চাগে মানুহৰ কিছু ঘৰৰ ভিতৰো সোমাইছেগৈ পানী গতিকে এটা সৰ্বনাশী বান বুলিয়ে ক'ব পাৰি ইতিমধ্যে মানুহবিলাকৰ খেতিৰ বাবে যিখিনি কঠীয়া মাৰিছিলে কঠীয়াবিলাক তেনেধৰণে ডুব গৈছে গতিকে কঠীয়াবিলাকো আকৌ নতুনকৈ পাৰিব লাগিব গতিকে খেতি কৰাটো পলম হ'ব জেগাবিলাকত তো এটা মানে প্ৰাকৃতিক দুৰ্যোগ বুলিব পাৰি গতিকে এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমি সকলোৱে চেষ্টা কৰিব লাগে যে আমাতকৈ যিসকল বেছি দুৰ্ভোগ ভুগিছে তেওঁলোকক যদি কিবা সহায় কৰিব পাৰি এই কথাটো চিন্তা কৰিব লাগিব গতিকে এই পৰিৱেশটো মই দেখালোঁ শুই উঠিয়ে চকু মেলিয়ে এই পৰিৱেশটো দেখিছোঁ বেলেগৰ নহয় নিজৰ ঘৰৰ কাষতে এয়া পৰিৱেশ এয়া আমাৰ দেখিছেনে এইটো মই একচুৱেলি এটা মানে আমাৰ ৱাটাৰ ছাপ্লাই যিটো হেৰি আছে তাৰ পৰা মই ভিডিঅ'টো কৰি আছোঁ এই আমাৰ ঘৰৰ এখন বাৰী আৰু এইফালে গোটেই এখন জলমগ্ন আৰু এটা কথা আমি যিহেতু বানপানীটো নাইকিয়া কৰিব নোৱাৰোঁ গতিকে আমি বানপানীৰ লগত সহবাস কৰাৰ কাৰণে চেষ্টা কৰিব লাগে গতিকে এতিয়া মাছ ধৰিব লাগিব ভাবিছোঁ মাছ ধৰিব লাগিব এইবিলাকত জাল পাতিলে মাছ পোৱা যাব গতিকে মাছৰ কাৰণে জাল পাতিব লাগিব বৰষুণটো ইতিমধ্যে দিয়ে আছে আৰু দেউতা আহিলে গৰুকেইটা এইখিনিতে এই ৰাস্তাটোতে দি দিয়ক ৰাস্তাটোত অকণমান ঘাঁহ খাই ল'ব পাৰিব এতিয়া মই ভাবিছিলোঁ তাকে গৰু ছাগলীবিলাকৰ বৰ প্ৰব্লেম হ'ব ঘাঁহৰ কাৰণে কাৰণ গোটেই পথাৰখন যদি এনেকুৱা হৈ থাকে গৰু ম'হক ঘাঁহ ক'ৰ পৰা খোৱা হ'ব ফ্ৰেণ্ডছ এয়াই হ'ল আমাৰ আজিৰ মৰ্ণিঙৰ ৰাতিপুৱাৰ পৰিৱেশ বৰষুণ ইতিমধ্যে দি আছে গতিকে এই বৰষুণ যদি দিয়ে থাকে তেতিয়াহ'লে কিন্তু পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ আশংকা আছে পানী তড়িৎ গতিত বাঢ়ি আছে যথেষ্ট ক্ষীপ্ৰ গতিত পানীটো বাঢ়ি আছে দেখিছেনে সেই বগলীখিনি দেখিছেনে এই যে বগলীখিনি দেখিছে বা এই যে পানীটো ইফালে বাঢ়ি আছে এইটো চাইডত এইফালে পানী কম আছে কিন্তু এইফালে পানীটো উফন্দি আছে বেছি হৈ আছে সেই ৰাস্তাটো সিটো পাৰলৈ পানীখিনি গৈ আছে মানে ক্ৰমান্বয়ে ইফালে বা সিফালে গৈ আছে সেয়া আৰু দেউতাই সেয়া গৰুকেইটা এইখিনিতে এই ৰাস্তাটোতে অকণমান খাওক বুলি কৈছে কাৰণ ৰাস্তাটো অলপ পিছত ডুবি যাব গতিকে গৰুকেইটা ৰাতিপুৱাই উলিয়াই দিছে ইমান সময় আমাৰ গৰু উলিওৱা নহয় এতিয়া উলিয়াই দিছে কাৰণ ইয়াতে পাৰিলে অলপ খাই লওক অত্যন্ত এটা দুৰ্দশাজনক পৰিস্থিতি হ'ব বিশেষকৈ গৰু ম'হবিলাকৰ ঘাঁহৰ অভাৱ হ'ব মানুহৰ থকাৰ অভাৱ হ'ব কেঁচু কুমটিয়ে গোটেইখন ভৰি পৰে এই বানপানী হোৱাটো অত্যন্ত এটা বেয়া কথা বা অত্যন্ত এটা মানে দুৰ্ভাগ্যজনক অভিজ্ঞতা বা তিক্ত অভিজ্ঞতা আমি আগতে পাই থৈছোঁ বহুত সময়ত বানপানী হৈছিল আগতে আজি 25 বছৰহে হোৱা নাই এয়া ফ্ৰেণ্ডছ তো মই দেখাবলৈ যত্ন কৰিলোঁ ৰাতিপুৱা শুই উঠি কি দেখিলোঁ